নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ফ্ৰী চিলাই মেচিন সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অসমবাসীৰ বাবে এটা ডাঙৰ সুখবৰ, আৰু সকলোৱে পাব ফ্ৰী চিলাই মেচিন। পুৰুষ মহিলা সকলোৱে কৰিব পাৰিব আবেদন, আৰু কি ডকুমেণ্টছ লাগিব, ফৰ্ম কেনেকৈ ফিল আপ কৰিব, আৰু ফৰ্মটো আপুনি ক'ৰ পৰা ডাউনলোড কৰিব, আৰু বেচিকেলি ইয়াৰ বাবে আপুনি অফলাইন আবেদন কৰিব লাগিব, আৰু অফলাইন আবেদনৰ কাৰণে আপুনি এটি প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব, ডাউনলোড কৰিব লাগিব, আৰু প্ৰপত্ৰটো ফিল আপ কৰি ৰিলেভেণ্ট ডকুমেণ্টছৰ সৈতে আপুনি সংশ্লিষ্ট কাৰ্যালয়ত জমা দিব লাগিব। তাৰপিছতে আপুনি ফ্ৰী চিলাই মেচিনটো লাভ কৰিব। ইয়াৰ বাবে আপুনি প্ৰপত্ৰ কেনেকৈ ফিল আপ কৰিব, ক'ৰ পৰা ডাউনলোড কৰিব, সবিশেষ তথ্য আপোনাক এই ভিডিঅ'টোত বিস্তাৰিতভাৱে জনাব চেষ্টা কৰিম। ইয়াতে চাওক, এনেকুৱা এটা এপ্লিকেশ্যন ফৰ্ম আপুনি লাভ কৰিব। ইয়াতে চাওক, মই স্ক্ৰীনত দেখুওৱা ধৰণে এনেকুৱা এটা এপ্লিকেশ্যন ফৰ্ম আপুনি ফ্ৰী চিলাই মেচিনৰ কাৰণে লাভ কৰিব, আৰু আপুনি এইটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত প্ৰিণ্ট আউট কৰি ল'ব লাগিব। ইয়াতে ৰিলেভেণ্ট ডকুমেণ্টখিনি ইয়াতে দিয়া আছে। মই আপোনাক প্ৰথমৰ পৰা ধুনীয়াকৈ বুজাই দিব যত্ন কৰিম। প্ৰথমতে ইয়াতে আপোনাক দেখুৱাব যত্ন কৰিম যে এই ফৰ্মটো আপুনি কেনেকুৱাভাৱে ফিল আপ কৰিব। তাৰপিছতে মই আপোনালোকক জনাই আছোঁ যে এই ফৰ্মটো আপুনি ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব। তো প্ৰথমতে আহক, আপোনাক দেখুৱাইছোঁ ইয়াতে যে এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ফ্ৰী ছাপ্লাই অফ ছেভিং মেচিনছ। ইয়াতে চাওক, ফ্ৰী চিলাই মেচিনৰ বাবে আবেদন প্ৰপত্ৰ ইয়াতে দেখিব পাইছে আপোনালোকে। প্ৰথমতে আহিলে নেম অফ এপ্লিকেণ্ট। ইয়াতে যিয়ে আবেদন কৰিব তাৰ নামটো ইয়াতে উল্লেখ কৰিব। ইয়াতে যে হালধীয়া চিন হৈ আছে, ইয়াতে আপুনি আপোনাৰ নামটো মেনশ্যন কৰিব। নেক্সট আহিলে মেল ফিমেল। এপ্লিকেণ্ট মেল নে ফিমেল হয় আপুনি ইয়াতে মেনশ্যন কৰিব, মেল ফিমেল। যদি মেল হয় মেল চিলেক্ট কৰিব, ইয়াতে লিখি দিব, আৰু ফিমেল হ'লে ফিমেল লিখি দিব আপুনি। তো এনেকুৱাকৈ লিখাৰ পিছত আপোনাৰ এড্ৰেছ আহিব। ইয়াতে যথেষ্টখিনি জেগা আছে। আপোনাৰ পূৰা পোষ্টেল এড্ৰেছটো আপুনি ইয়াতে মেনশ্যন কৰি দিব। পোষ্টেল এড্ৰেছ বুলি কোৱাৰ লগে লগে আপুনি ভিলেজ পোষ্ট অফিচ আপোনাৰ টাউন বা যি হয় আপুনি একেবাৰে পিন নম্বৰ, ডিষ্ট্ৰিক্ট, আপোনাৰ ষ্টেটলৈকে আপুনি ইয়াতে মেনশ্যন কৰি দিব ধুনীয়াকৈ। আপুনি ইয়াত পোষ্টেল এড্ৰেছটো দি দিব। এনেকুৱা নহয় যে কেৱল আপোনাৰ টাউনটোৰ নাম লিখি দিলে, ভিলেজটোৰ নাম লিখি দিলে, এনেকুৱা নহয়। পোষ্টেল এড্ৰেছ আপুনি দিব। নেক্সট আহিলে ডেট অফ বাৰ্থ, বা যদি ডেট অফ বাৰ্থ আপোনাৰ নাই বা মনত নাই, আপোনাৰ এনেকুৱা চাৰ্টিফিকেট নাই, তো আপুনি আপোনাৰ এজটো ইয়াতে দি দিব পাৰিব। তো আচলতে ডেট অফ বাৰ্থ এতিয়া সকলোৰে থাকে, তো আপুনি ইয়াতে ডেট অফ বাৰ্থ লিখি দিয়াটোৱে সমীচীন হ'ব, ঠিক হ'ব। তো এজ লিখি দিলেও কোনো অসুবিধা নাই। নেক্সট আহিলে কাষ্ট। আপুনি কাষ্ট ছিলেক্ট কৰিব লাগিব। ইয়াতে কাষ্ট লিখি দিব লাগিব, আপোনাৰ কোনটো কাষ্ট হয়, তো সেই কাষ্টটো আপুনি লিখি দিব লাগিব। জেনেৰেল, SC ST যি হয় আপুনি ইয়াতে মেনশ্যন কৰি দিব লাগিব। তো এই কাষ্ট ছিলেক্ট কৰিলে আপুনি এই তথ্যখিনি সন্নিৱিষ্ট কৰাৰ পিছত ইয়াতে আহিব কিছুমান এনেকুৱা যে অপশ্যনেল বুলি ক'ব পাৰি। ইয়াতে আপুনি য়েছ নো টাইপ কৰিব লাগিব, য়েছ নো লিখিব লাগিব যে আণ্ডাৰ হোৱাট ৰিজন দ্য ছেভিং মেচিন ৰিকুৱেষ্টেড। তো আপুনি কি কাৰণত ছেভিং মেচিনটো আপোনাৰ লাগে ইয়াতে মেনশ্যন কৰিব। যে আপুনি আচলতে ইয়াতে মেনশ্যন কৰিব যে আপুনি চিলাই মেচিনৰ কাৰণে কাম জানে, কিন্তু আপুনি আৰ্থিক অসুবিধাৰ বাবে চিলাই মেচিন এটি কিনিব পৰা নাই। তো এনেকুৱা কিছুমান কজ আপুনি ইয়াতে দিব। ইকনমিকেলি উইকাৰ বুলি আপুনি দিব পাৰিব যে আপোনাৰ মেচিনটো কিনিবলৈ পৰ্যাপ্ত ধন নাই। তো এনেকুৱাভাৱে আপুনি ইয়াতে এনেকুৱাভাৱে যে পৰ্যাপ্ত ধন নাই আপুনি ইয়াতে ছিলেক্ট কৰিব পাৰিব। বা আপোনাৰ ডেষ্টিটিউট উইডো হয়, বা আপুনি ডিজাৰ্টেড ৱাইফ হয়, বা আপুনি হেণ্ডিকেপ্ট হয়, ইয়াতে আপুনি ছিলেক্ট কৰিব। যদি আপুনি ধনৰ অভাৱত এইটো কৰিছে তেতিয়াহ'লে আপুনি বা যদি ডেষ্টিটিউট উইডো বা ডিজাৰ্টেড ৱাইফ বা হেণ্ডিকেপ্ট হয় আপুনি ইয়াতে যিকোনো এটা আপুনি ইয়াতে ছিলেক্ট কৰি দিব, ৰাইট দি দিব। নেক্সট আহিলে আপোনাৰ আটাইতকৈ ডাঙৰ এটা তথ্য এনুৱেল ইনকাম। আপোনাৰ এনুৱেল ইনকাম কিমান হয়। তো আপোনাৰ এনুৱেল ইনকাম 20,000 হ'লেও আপুনি যদি ইয়াৰ বাবে আবেদন কৰিছে আপুনি কিন্তু ইয়াত 12,000তকৈ বেছি দিব নোৱাৰিব, অৰ্থাৎ এনুৱেল ইনকাম আপোনাৰ 12,000 দিব লাগিব। এই ছেভিং মেচিন ৱাজ ৰিচিভ প্ৰিভিয়াছলি। আপুনি ইয়াৰ আগতে ছেভিং মেচিন লাভ কৰিছেনে এই আঁচনিৰ জৰিয়তে। যদি লাভ কৰিছে তেতিয়াহ'লে আৰু নাপাব ইয়াতে, যাৰ কাৰণে আপুনি নো দিব। ফ্ৰম হোম দ্য ষ্টিচিং ৱাজ টেণ্ট। আপুনি ক'ৰ পৰা চিলাই মেচিনৰ কাম শিকিছে সেই ইনষ্টিটিউশ্যনটোৰ নাম ইয়াতে মেনশ্যন কৰি দিব লাগিব। কোনটো ইনষ্টিটিউশ্যনৰ পৰা আপুনি চিলাই মেচিনৰ চিলাইৰ কামৰ বাবে ট্ৰেইনিং লৈছিলে। পাছপ'ৰ্ট চাইজ ফটো ইনক্ল'জড অৰ নট। তো আপুনি পাছপ'ৰ্ট চাইজৰ ফটো ইয়াতে সংলগ্ন কৰিছে, গাঁঠি দিছে নে দিয়া নাই, ইয়াতে য়েছ নো দিব দিছে। আৰু ইয়াতে নো দিলেতো অসুবিধা হৈ যাব, আপুনি ইয়াতে এছ দিব লাগিব, কাৰণ আপুনি পাছপ'ৰ্ট চাইজৰ ফটো ইয়াতে ইনক্ল'জ কৰিব লাগিব, মাষ্ট বি কৰিব লাগিব, যাৰ কাৰণে আপুনি ইয়াতে এছ দিব লাগিব।
তো এনেকুৱাভাৱে দিয়াৰ পিছত আৰু কিছু তথ্য আপুনি সংযোজন কৰিব লাগিব পাছপোৰ্ট আকাৰৰ ফটো আপোনাৰ কম্পালসাৰি ইয়াতে দিবই লাগিব যাৰ কাৰণে আপুনি ইয়াতে নো লিখাৰ কোনো অপচনেই নাহে তো নেক্সট আহিলে আপোনাৰ সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ইয়াতে সোঁফালে আপুনি দেখিব পাইছে সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ইয়াতে আপুনি সিগনেচাৰ অফ দ্য এপ্লিকেণ্টৰ ওপৰত আপুনি সিগনেচাৰ কৰিব এই মই ৰাইট চিন দিয়াটোত এই জায়গাখিনিত আপুনি সিগনেচাৰ কৰিব নেক্সট আপুনি কি certificates to be include কি certificate কি documents আপুনি ইয়াতে ইনক্লুড কৰিব লাগিব প্ৰথমতে ইনকাম সাৰ্টিফিকেট below 12,000 from তহসিলদাৰ আপুনি ইনকাম সাৰ্টিফিকেট এটি ইয়াতে ইনক্লুড কৰিব লাগিব যেটো 12,000তকৈও কম হ'ব লাগিব নেক্সট আহিলে আপোনাৰ proof of age 20 to 40 years ইয়াৰ বাবে আপোনাৰ যাতে 20 বছৰতকৈ কম বা 40 বছৰতকৈ বেছি নহয় ইয়াৰ বাবে আপোনাৰ এজ proof এটি ডকুমেন্টস দিব লাগিব তো ইয়াৰ বাবে আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড যিকোনো ডকুমেন্টস এটি দিব পাৰে বাৰ্থ সাৰ্টিফিকেট এনেকুৱা আপুনি দিব পাৰে তো বেংক পাসবুক এনেকুৱা ইয়াৰ পিছতে লাগিব ইফ হ্যান্ডিক্যাপ্ট মেডিকেল সার্টিফিকেট যদি আপুনি ফিজিক্যালি হ্যান্ডিক্যাপ্ট হয় ফিজিক্যালি চ্যালেঞ্জড হয় তেতিয়া হলে আপোনাক মেডিকেল সার্টিফিকেট দিব কোৱা হৈছে নেক্সট আহিলে 4 নম্বৰত ইফ ডিস্টিটিউট উইডো সার্টিফিকেট শুড বি ইনক্লুড যদি আপুনি ডিস্টিটিউট উইডো হয় আপুনি সার্টিফিকেট প্ৰদান কৰিব লাগিব নেক্সট আহিলে 5 নম্বৰত আপোনাৰ কমিউনিটি সার্টিফিকেট জাতিগত সার্টিফিকেট দিব লাগিব ইয়াৰ পিছত আহিলে আপোনাৰ 6 নম্বৰত ইফ ডিজাৰ্টেড ওয়াইফ সার্টিফিকেট শুড বি ইনক্লুড যদি আপুনি ডিজাৰ্টেড ওয়াইফ হয় তেতিয়া হলে আপুনি সার্টিফিকেট ইয়াৰ বাবে প্ৰদান কৰিব লাগিব নেক্সট আহিলে আপুনি 7 নম্বৰত প্ৰুফ ফৰ নোয়িং টেইলৰিং আৰু এইটোৱে কোৱা হয় এক্সপেৰিয়েন্স সার্টিফিকেট proof of knowing tailoring জনাৰ এটি সার্টিফিকেট আপুনি দিব লাগিব proof দিব লাগিব পাসপোর্ট সাইজৰ ফটো দিব লাগিব তো আৰু এনেকুৱাভাৱে আপুনি এই ডকুমেন্টছখিনি এই ফৰ্মটোৰ সৈতে ইনক্লুড কৰিব লাগিব আৰু ডকুমেন্টছখিনি ইনক্লুড কৰাৰ পিছত আপোনাৰ প্ৰপত্ৰটো ফিল আপ কৰাৰ পিছত এই ডকুমেন্টছখিনি আপুনি ইয়াতে এটাচ কৰিব লাগিব আপুনি সংযুক্ত কৰিব লাগিব আৰু যদি আপুনি ইয়াতে এইখিনি আপোনাৰ নাই কমিউনিটি সার্টিফিকেট এটো কোৱা হয় ইফ এনি যদি এক্সিস্টিং আছে তেতিয়া হলে তো প্ৰথমতে আপোনাৰ ইনকাম সার্টিফিকেটটো আপোনাৰ ইয়াৰ পিছত যদি আপুনি লিখা পঢ়া কৰিছে তেতিয়া হলে এজ প্ৰপৰ কাৰণে যিকোনো এটি এডমিট দি দিব পাৰে এছএছএলসি এডমিট দি দিব পাৰে হ্যান্ডিক্যাপ ডিজার্টেড হেৰি আপোনাৰ ওয়াইডো এইবিলাক যদি আপুনি নহয় এই ডকুমেন্টছখিনি আপুনি দিব নালাগে বহুতে এনেকুৱাভাৱে যে ইমানখিনি এই 8টা ডকুমেন্টছ মই কেনেকৈ হেৰি কৰিম যোগাৰ কৰিম আৰু কেনেকৈ এপ্লাই কৰিম তো এই ডকুমেন্টছখিনি আপুনি ইমানখিনি ডকুমেন্টছ আচলতে দিব নালাগে যদি আপুনি ক্যাটেগৰীত পৰে তেতিয়া হলেহে দিব লাগিব তো এনেকুৱাভাৱে আপুনি আবেদন প্ৰপত্ৰখন আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ৰ লগত আলোচনা কৰি জমা দিব লাগিব আৰু ইয়াৰ বাবে আপুনি আপোনাৰ সংশ্লিষ্ট ডেভেলপমেন্ট ব্লক যেটো আছে ডেভেলপমেন্ট ব্লগতো সেই ফৰ্মটো জমা দিব পাৰে বা আপোনাৰ পঞ্চায়ততো আপুনি যোগাযোগ কৰিব পাৰে এই সংক্ৰান্ত যদি তেওঁলোকৰ কিবা নোটিফিকেশন আহিছে তেওঁলোকে এই প্ৰপত্ৰখন জমা ল'ব আৰু এই প্ৰপত্ৰখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব ইয়াৰ লিংক ভিডিও ডেসক্ৰিপশন বক্সত দিয়া থাকিব আপুনি তাৰ পৰা পোনে এই প্ৰপত্ৰখন সংগ্ৰহ কৰিব পাৰিব তো বন্ধুসকল ভিডিওটো সংক্ৰান্তত আপোনালোকৰ কিবা অভিমত থাকিলে ভিডিও কমেন্ট সেকশনত প্ৰদান কৰক আজিলৈ এৰিছো ধন্যবাদ